কি হৈছিল ঘটনাটো? কি হলো মানে ৰাতি ৩টামান বজাত মাকে গৈছে, মাকে দৌৰি যাই মাতি আহি দেখিলোঁ যে ঘৰটো জুই লাগিল। জুই লাগাত ওচৰ চুবুৰীয়া এনেকৈ আমি একলগত হৈ আহি দৌৰা দৌৰিকৈ পানী মাৰিলোঁ। পানী মাৰি জুইখিনি ইমান ল'লে সেইটো ঘৰৰ লগত থকা ঘৰটো জ্বলি গ'ল হয়, কিন্তু সেইটো ৰক্ষা কৰিলোঁ আৰু এইটো গেলি পৰাই গৈছে, গোটাই একোৱেই নাই। সেইখিনি আমি জানো আৰু বাইকখনো জ্বলি দেখিছোঁ যে একদম পুৰি ছাই হৈ গৈছে। পুলিচ আহিছিল? ৰাতি পুলিচ আহিল, অহাৰ পিছত ল'ৰাজনক লৈ গৈছে। আপোনালোকৰ দৃষ্টিত কি মানে ক্ষতি হৈছে? ক্ষতিটো এতিয়া আৰু পালেং চাৰপিলা এইবিলাক গডৰেজ চুটকেছটোৰ ভিতৰত নানান ধৰণৰ বহুত বস্তু আছে, এখন গৃহস্থলীৰ সম্পত্তি আৰু গোটাইখিনিয়ে জ্বলি গৈছে আৰু বাইকখনো গৈছে। মোৰ নাম শ্ৰীমতী মোহিনীবালা নাথ, গাঁও হাজালপাৰা। স্বামীৰ নাম শ্ৰী মহিৰাম নাথ। মোৰ ল'ৰাটো যিটো ল'ৰাৰ ঘৰ জ্বলাই দিছে সেই ল'ৰাটোজনৰ নাম শ্ৰী তপন নাথ। তাৰ ঘৰটো জ্বলাই দিছে আৰু মই জ্বলাই দিওঁতে মই দেখা পোৱা নাই, কিন্তু বাইকখন জ্বলাই দিওঁতে মই দেখা পাওঁতে মই ঘৰৰ পৰা ভয়তে মই ঘৰত থকা নাই, তাৰমানে বেলেগৰ ঘৰত আছোঁ আৰু মই। বাইকখনৰ পৰাই এই জ্বলাৰ যিটো হেৰি আছিল এইটোৰ পৰাই গোটেইখিনি জ্বলিছে বুলি ভাবে নেকি? সেইটোৰ পৰা মই এতিয়া এইখিনিতেতো জুই জ্বলি আছে, এইটো পেলৰ পৰাই জ্বলি নে কি, কোনো এটা প্ৰাণীও নাই ঘৰত। মই মানুহ মাতিবহে গ'ল, পিছত ঘৰৰ পোহৰ দেখা পাই পেলাই তাৰমানে সি ভিতৰত সোমাই জুই দিলা না বাইকখন জ্বলি থকা মই দেখিছোঁ। জ্বলি থাকোঁতে মই ভয় খাই গ'লোঁ, ভয় খাই যাই মই তাৰমানে ঘৰৰ পৰা ওলাই গৈছোঁ আৰু তাৰমানে মই থাকিব পৰা নাই তাৰমানে। বাইকখনৰ পৰাই লাগাৰ সম্ভাৱনা সেনে আন পাইছোঁ আৰু পিছলৈ সেনেকৈয়ে লাগি গৈছে হা। ৰাতি 1:30-2টা এনেকুৱা হৈছে আৰু 12টা বজাত সি আছিল। সেনেকৈ তাৰমানে সি হেৰি কৰি টেনশ্যন কৰি সেনেকৈ বাইকখন জ্বলাই আনিলে। জুইটো কেনেকে নুমালে? জুইটো নুমাই নাই, নিজে নিজে নুমাই গৈছে, জ্বলিয়ে নুমি গৈছে আৰু শেষ গৈছে। জ্বলি কোনো একোৱে কৰা নাই আৰু তাৰমানে ঘৰতহে মানুহে পানী ঢালি দিছে আহি। এতিয়া আৰক্ষী বা পুলিচ প্ৰশাসনক জনাইছেনে? জনাইছো, এতিয়া মোক ল'ৰাজনক লৈয়ে গৈছে থানাক লাগি। এতিয়া মোক এই 10টা বজাত মাতিছে থানাক লাগি। এতিয়া যাম, কি কয় এতিয়া সকলে যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।